নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লাছ। সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ অনুৰোধ মৰ্মে আজি অনুশীলনী 6Bৰ 8ৰ এই 2 নম্বৰটো দিবলৈ ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত কি দিয়া আছে? এইটো 8ৰ 2 নম্বৰটো দেই। এইটো এটা ত্ৰিভুজ হয়নে নহয়? ত্ৰিভুজটোৰ হয়তো নাম কৰা নাই, কিন্তু ইয়াত ত্ৰিভুজটোৰ 3টা কোণ দিয়া আছে আমাক XYZ। এই 3টা কোণৰ আমাক মাপ উলিয়াব দিছে। তাতে আমাৰ কি দিয়া আছে? এই যে বাহুটো ত্ৰিভুজৰ XZ বাহুটো কি হৈছে? এইপিনে বঢ়াই গৈছে, মানে বাঢ়ি গৈছে। গতিকে এইটো আমাৰ বহীকণ হয়নে? আৰু এই দুটা বাহু যেতিয়া বঢ়াই দিয়া গ'ল, এই বাহুৰ দুটাই যিটো কোণ উৎপন্ন কৰিছে, এই বাহুৰ দুটাই সেইটো কোণ হৈছে আমাৰ কিমান? 64 ডিগ্ৰী। গতিকে আমি এতিয়া কি কৰিম চাবা। প্ৰথমতে আমি এক্স কোণৰ মাপ উলিয়াম। এক্স কোণৰ মাপ আমি কেনেকৈ উলিয়াম? এই দুডাল চাবা, এই দুডাল বাকীখিনি আমি ত্ৰিভুজত দেখুওৱা নাই। এই দুডাল ৰেখা এইখিনি আমি এইখিনিলৈকে মানে দেখুৱাইছোঁ। এই দুডাল ৰেখাই পৰস্পৰ কটাকটি কৰিছে। কটাকটি কৰোঁতে কি হৈছে? ইয়াত এইবিলাক বিপৰীতমুখী কোণ উৎপন্ন হৈছে নে নাই? এইটো কোণ, এইটো কোণ, এইটো কোণ, এইটো কোণ। বিপৰীত কোণবিলাক সদায় কি হয়? আমাৰ সমান হয়। গতিকে এই কোণটো যদি 64 ডিগ্ৰী, তেতিয়াহ'লে আমাৰ এই কোণটো কি হ'ব? 64 ডিগ্ৰী হ'ব। গতিকে আমি কি লিখিব পাৰোঁ? 64 এক্স ইকুৱেল টু এক্স কোণ ইকুৱেল টু আমাৰ কি হ'ব? 64। কি হ'ব? বিপৰীত কোণ। বিপৰীত কোণবিলাক আমাৰ সমান হয়। গতিকে আমাৰ এটা এনচাৰ ওলাই গ'ল। এক্স কোণৰ মাপ আমি কি পালোঁ? 64 ডিগ্ৰী। এতিয়া চোৱা, এই কোণটো আমি জেড কোণৰ মাপ উলিয়াম। এইটো হৈছে বহিস্থ কোণ, হয়নে নহয়? এই যে এইডাল ৰেখা, গতিকে এই দুটা কোণৰ এটা সম্পৰ্ক আছে। এই দুটা কোণক আমি কি? ৰৈখিক জুৰীয়া কোণ বুলি ক'ব পাৰোঁ। বুজি পাইছানে? আৰু ৰৈখিক জুৰীয়া কোণবিলাকৰ যোগফল কি হয়? 180 ডিগ্ৰী হয়। বা সৰল ৰৈখিক কোণ বুলি ক'ব পাৰা। সৰল ৰৈখিক কোণবিলাক কি হয়? 180 ডিগ্ৰী। গতিকে এইটো আৰু এইটো কোণৰ, এই দুটা কোণৰ তাৰমানে যোগফল আমাৰ কিমান? 180 ডিগ্ৰী। গতিকে সেই সূত্ৰৰ মতে আমি জেড কোণৰ মাপটো উলিয়াব পাৰিম। জেড কোণ প্লাছ এইটো কোণ কিমান? 118 ডিগ্ৰী। 118 ডিগ্ৰী ইকুৱেল টু আমাৰ কি? এই দুটা কোণৰ যোগফল আমি কিমান বুলি কৈছিলোঁ? 180 ডিগ্ৰী। ৰৈখিক জুৰীয়া কোণ বা সৰল ৰৈখিক কোণ, যি কোৱা তোমালোকে। গতিকে সেই ৰৈখিক জুৰীয়া কোণ বা সৰল ৰৈখিক কোণবিলাকৰ যোগফল আমাৰ কি হয়? 180 ডিগ্ৰী। এইটো এটা ফৰ্মুলা। গতিকে জেড কোণৰ মাপটো এতিয়া কি হ'ব চোৱা? 118 ডিগ্ৰীটো যদি আমি সপিনে নিওঁ কি হ'ব? ইপিনে প্লাছ হৈছিলে, সপিনে গ'লে মাইনাছ হ'ব। গতিকে কি হ'ব? 118 ডিগ্ৰী। গতিকে 180ৰ পৰা 118 বিয়োগ কৰা, কিমান পাবা? 1 ধাৰ কৰা, 10ৰ পৰা 8 গ'লে 2 থাকিল। ইয়াত আছে 7, 7ৰ পৰা 1 গ'লে 6, তাৰমানে 62। তাৰমানে জেড কোণৰ মাপ আমি কি পালোঁ? এইটো হ'ব 62 ডিগ্ৰী। এইটো আমি কিমান পাইছিলোঁ? 64 ডিগ্ৰী। এতিয়া আমাক ৱাই কোণৰ মাপ লাগে। এতিয়া ৱাই কোণৰ মাপটো আমি যিহেতু এই ত্ৰিভুজটোৰ আমি দুটা কোণৰ মাপ পালোঁ, গতিকে ৱাই কোণৰ মাপটো আমি সহজতে উলিয়াব পাৰিম। কাৰণ ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি আমাৰ কিমান? 180 ডিগ্ৰী। গতিকে এনেকৈ লেখা এতিয়া এক্স কোণ প্লাছ ৱাই কোণ প্লাছ জেড কোণ সমান কিমান? 180 ডিগ্ৰী। কিয়? ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি কিমান? 180 ডিগ্ৰী। গতিকে ইয়াত মানবিলাক পোৱা, এক্স কোণৰ মাপ আমি কিমান পাইছোঁ? 64 ডিগ্ৰী। ৱাই কোণৰ মাপটো আমি পোৱা নাই, সেইটো উলিয়াম এতিয়া। জেড কোণৰ মাপটো আমি কিমান পালোঁ? 62 ডিগ্ৰী সমান কিমান? 180 ডিগ্ৰী। এতিয়া এই দুটা যোগ কৰিলে আমাৰ কিমান হ'ব? 64 আৰু 62, 4 2 6। আগতে ৱাই কোণটো ইয়াত লিখি লোৱা। 4 2 6 আৰু 6 6 12, 126 ডিগ্ৰী। 126 ডিগ্ৰীটো সপিনে লৈ যোৱা, তেতিয়া ৱাই কোণৰ মাপটো পাবা 180 ডিগ্ৰী মাইনাছ 126 ডিগ্ৰী। সপিনে গ'লে মাইনাছ হ'ব, ইফালে প্লাছ আছিলে।
এতিয়া 10ৰ পৰা 6 গ'লে আমাৰ কি থাকে 4 থাকে 7ৰ পৰা 2 গ'লে কি থাকিব 5 থাকিব তাৰমানে y কোণৰ মাপ হ'ব আমাৰ কিমান 54 ডিগ্ৰী বুজি পালানে গতিকে x কোণৰ মাপ আমি কিমান পালো 64 ডিগ্ৰী z কোণৰ মাপ 62 ডিগ্ৰী আৰু y কোণৰ মাপ 54 ডিগ্ৰী এই গোটেইকেইটা যদি তোমালোকে যোগ কৰি চোৱা পাবা 180 ডিগ্ৰী চোৱা 4 2 6 6 4 10 9 হাতত 1 6 6 12 12 5 17 হাতৰ 1 18 180 ডিগ্ৰী হয় বুজি পাইছানে এনেদৰে তোমালোকে উলিয়াব পাৰিবা তো এইখিনি আছিল ভিডিঅ'টো চাই কেনে পালা জনাবা ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আজি ধন্যবাদ বাই থ্যাংক ইউ